নমস্কাৰ ছাৰ বাইদেউসকল, কৰ্মচাৰী আৰু পেঞ্চনৰ লগত জড়িত এটা গুৰুত্বপূৰ্ণ খবৰ লৈ আজিৰ এই ভিডিঅ'টি আগবঢ়াইছোঁ। ডিএ বৃদ্ধিৰ জাননী প্ৰকাশ পাইছে। আপোনালোকে দেখিছে আজি 2 এপ্ৰিল তাৰিখে বৰ্ধিত ডিএৰ কাৰণে জাননী জাৰি কৰা হৈছে। এখন অফিচ মেমৰেণ্ডাম নৰ্থ ব্লক নিউ দিল্লীৰ ফালৰ পৰা আহিছে আৰু বিষয়বস্তুটো হৈছে ৰিভিজন অফ ৰেটছ অফ ডিয়াৰনেছ এলাউন্স টু দি চেণ্ট্ৰেল গভৰ্ণমেণ্ট এমপ্লয়িজ ইফেক্টিভ ফ্ৰম 1/1/2025। অৰ্থাৎ যিটো কিছুদিনৰ আগতে 2% ডিএ আৰু ডিআৰ বৃদ্ধিৰ ঘোষণা কৰিছিল তাক 1/1/2025 পৰা কাৰ্যকৰী কৰাৰ কাৰণে অফিচ মেমৰেণ্ডাম প্ৰকাশ কৰা হৈছে। আপোনালোকে নিশ্চয় দেখিছে দি আণ্ডাৰচাইন ইজ ডাইৰেক্টেড টু ৰেফাৰেন্স টু দি ডিপাৰ্টমেণ্টছ অফ অফিচ মেমৰেণ্ডাম নাম্বাৰ দিছে ডেটেড 21 October 2024 on the subject mentioned above and to say that the President is pleased to decide that the rates of the dearness allowance payable অৰ্থাৎ 53% ডিএটো আৰু ডিআৰ 53% পৰা 55% লৈ বৃদ্ধিত অনুমোদন জনাইছে। আৰু দি টাৰ্মছ বেচিক পে ইন দি ৰিভাইজ পে ষ্ট্ৰাকচাৰ মিনছ দি পে drawn the prescribed level in the pay matrix as 7 CPC recommendation accepted by the government but does not include any other type of pay like special pay etc. 7 CPC অনুযায়ী ইয়াক 2% যি বৃদ্ধি কৰা হৈছে ডিয়াৰনেছ এলাউন্সৰ তাৰ সম্পৰ্কত কোৱা হৈছে। The dearness allowances will continue to be this অৰ্থাৎ 1/1/2025 পৰা কেন্দ্ৰীয় কৰ্মচাৰীৰ ক্ষেত্ৰত 2% ডিএ আৰু ডিআৰ বৃদ্ধি হ'ল। তাৰ কাৰণে যি কিছুদিনৰ আগতে কেবিনেট যোৱা শুক্ৰবাৰে কেবিনেট মন্ত্ৰী অশ্বিনী বৈষ্ণৱ ডাঙৰীয়াই সংবাদমেলত জনাইছিল যিটো কেবিনেট ডিচিশ্যন আছিল কেন্দ্ৰীয় কেবিনেটৰ, আৰু অৱশেষত সেই বৰ্ধিত ডিয়াৰনেছ এলাউন্সৰ কাৰণে অফিচ মেমৰেণ্ডাম প্ৰকাশ পালে আৰু 1/1/2025 পৰা কাৰ্যকৰী হ'ব। গতিকে এই সুখবৰটি আপোনালোকক এই ভিডিঅ'টিৰ জৰিয়তে জনালোঁ। এনেধৰণৰ কৰ্মচাৰী আৰু পেঞ্চনৰ লগত জড়িত গুৰুত্বপূৰ্ণ খবৰৰ কাৰণে আমাৰ চেনেলৰ লগত সংযুক্ত হৈ থাকিব। প্ৰথমবাৰ কাৰণে যদি চাইছে চেনেলটি ছাবস্ক্ৰাইব কৰি দিব, ভাল পালে লাইক আৰু শ্বেয়াৰ কৰিব। আজিলৈ আহোঁ, ধন্যবাদ।